এই দোস্ত কি খবৰ আপোনালোকৰ খবৰ কি যে নিশ্চয় ভাল মোৰো বেয়া নহয় আজি মই আহিছোঁ সৰ্থেবাৰীত আৰু সৰ্থেবাৰীত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ 159 সংখ্যক সৰ্থেবাৰীৰ সভা মহোৎসৱত আহিছোঁ আৰু যোৱা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি 12 তাৰিখ আৰু 18 তাৰিখলৈকে আছে আজি আহিছোঁ বলক সৰ্থেবাৰী সভা চাওঁ আৰু কেনেকুৱা হৈছে বা কি সিস্টেমত বনাইছে মই কি ফেচিলিটি কৰিছে সকলো চাই লওঁ বলক তেতিয়াহ'লে আৰু এই সভাখনৰ ভিতৰত যাব লাগিলে ইফালেদি এখন গেট আছে আৰু ইয়াৰ সিফালেদি এখন গেট আছে আৰু আমি যাম ইফালেদি এইখন গেটেদি যাম এই কাঠৰ দলংখন ধুনীয়া কৰি বাঁহেদি কৰি দিছে দেই মানে অসুবিধা নহয় মানুহ অহা যোৱা কৰাত গাড়ীখন ক'ত থৈ দিওঁ এতিয়া ৰাস্তাত থ'ব পাৰিম গাড়ীখন থৈ দিওঁ থৈ কিনে আপোনালোকক মই দেখুৱাই আছোঁ দেই বহুত মজা লাগিব আৰু একদিন গেলে সৰ্থেবাৰী সভাখন আৰু ফাইনেলি গাইজ আহি সভা পালোঁ আৰু ইয়াৰ সভাৰ সন্মুখত আছোঁ মই এয়া হৈছে সভাৰ পৰিৱেশ আৰু প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ নেশ্যনেল ট্ৰেড এক্সপো ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু ৰাষ্ট্ৰীয় বাণিজ্য মেলাত কি ওলাইছে চাওঁ বলক কি সৰু চলি খেলনা বস্তু আৰু এইবিলাক তাৰপিছত এইফালে খাৰুমণি এইবিলাক হাবি যাবি ধুনীয়া দোকান মজা আৰু বহুত দোকান আৰু ইফালেও আছে গলি ইফালেও আছে কিমান দেখুৱাম আপোনালোকক এইবিলাক কাপোৰ ধুনীয়া কাপোৰ মজা দেই ইফালে আপোনালোকক মইতো আৰু দেখাই আছোঁ এইফালে চেণ্ডেল দেখা পাইছে আপোনালোকে কিমান ফেচিলিটি মজা দেই সেইফালে আৰু ডেঞ্জাৰ বস্তু আছে একদম মানে ওপৰেদি উৰি যাব পাৰি সেনেকুৱা বস্তু আছে তাকো যাম আমি আগতে মই এই ৰাষ্ট্ৰীয় বাণিজ্য মেলাখন মই আগতে আপোনালোকক দেখুৱাইছোঁ এইবিলাক ফিক্স ৰেট নেকি ফিক্স ৰেট কেনে চলছি দোকান যোৱাকালিৰ পৰা আৰম্ভ হৈছে ন কোন তাৰিখত লাগিব 18 তাৰিখত লাগিব ইয়াত চেণ্ডেল দেখা পাইছে ইমান চেণ্ডেল মজা লাগিব দেই বাণিজ্য মেলাত ইয়াতে ৰাষ্ট্ৰীয় বাণিজ্য মেলাত সোমালে এই দোকানখন পাব আৰু বহুত ধৰণৰ চেণ্ডেল আৰু ইফালে গাই আছে নাগাৰা নাম চাওকচোন আপোনালোকে বহুত ধুনীয়া লাগিছে অকণমান চাই লওঁ ময়ো আহি পালোঁ আৰু এই জেগাখিনি আৰু এইখিনি জেগা বিচাৰি পাগল হৈ গৈছে ইমান জেগা বিচাৰিছোঁ বিচাৰি আহি পালোঁ আৰু এই জেগাখিনি সৰ্থেবাৰীৰ মেইন চকৰ পৰা আহি অলপমান আহি কিনে প্ৰথমতে পাব ফাৰ্নিচাৰ আছে চাবলৈ হয় কি ফাৰ্নিচাৰ আছে ইয়াতে কেনেকুৱা ফেচিলিটিত আছে মজা দেই কিবা জিলকি আছে দেখা পাইছে আপোনালোকে কিবা বনাইছে কিন্তু ধুনীয়া ইয়াৰ প্ৰথম দোকান তাৰপিছত নেক্সট মই দেখুৱাই আছোঁ আপোনালোকক নেক্সট ইফালে দেখা পাইছে আপোনালোকে ইমান ধুনীয়া লাগিছে তো এইবাৰ সৰ্থেবাৰীৰ সভাত কিন্তু বহুত ধুনীয়া বস্তু ওলাইছে আৰু বহুত জাগা মানে কাভাৰ কৰিছে আৰু ইমান ধুনীয়াকৈ সজাইছে আচৰিত আৰু বহুত মজা সজাইছে আৰু বহুত মজা লাগিছে যে আৰু কেনে খবৰ কেনে কেনে বিক্ৰী বাৰ্তা হৈছে নে নাই যাত্ৰা হয় নাই প্ৰথম না হ'ব লাহিলে ন ঠিক আছে তো তাৰপিছত মই আৰু নেক্সট দেখুৱাইছোঁ আপোনালোকক ইফালে আৰু এই দোকানখন নিশ্চয় আপোনাৰ দোকান ন ধুনীয়া লাগিছে ইয়াৰ নতুন ষ্টাইলৰ বক্স পালেং নতুন পালেং
মজা দে আৰু বহুত দীঘল আছে আৰু বহুত দূৰ আছে ইফালে কিমান জায়গা ভিতৰত আছে আপোনালোকে চাই লওক বহুত ডাঙৰ দোকান হয় এইখন আৰু ইফালে ইয়া পুৰা বহুত দোকান হয় বহুত দোকান আছে মানে কিমান দেখুৱাম আপোনালোকক অজস্ৰ দোকান তো আহকচোন আপোনালোকে যদি সভালৈ আহে নিশ্চয় দেখা পাব মই কিমান দেখুৱাম বহুত দীঘল হ'ব আৰু বহুত দোকান হয় আৰু ইফালে ইয়া মই দেখুৱা নাই আপোনালোকক ইফালে দেখা পাইছে ধুনীয়া শোকেছ গোদৰেজ ডানলপ এইবিলাক নেক্সট এইটোতো দেখুৱালোঁ আপোনালোকক সভাত কি চলি আছে সভাৰ ভিতৰত কি আছে সম্পূৰ্ণ দেখুৱাম বোলক এতিয়া তালৈ সভালৈ যাওক আৰু এইবাৰ বহুত ডাঙৰকৈ পাতিছে অজস্ৰ ডাঙৰ আৰু বহুত ধুনীয়াকৈ সজাইছে বহুত মজা লাগিব বহুত এনজয় কৰিব আৰু আপোনালোকে আহিলে গম পাব বলক এইবাৰ তালৈ যাওক ইফালে এয়া দেখাই পাইছে আপোনালোকে কিবা দিছে আৰু কিবা মজা লাগিছে আৰু ইয়াক গেট সজাইছে আৰু পুৰা লাইট একদম পুৰা সৰ্থেবাৰীৰ চকৰ পৰা মেইন চকৰ পৰা একদম সভাস্থলীলৈ আৰু সভা মহোৎসৱ বুলি একদম পুৰা সজাইছে আৰু ইমান ধুনীয়াকৈ সজাইছে আৰু বহুত মজা লাগিছে দেই তো কিবা ভাল লাগিব আপোনালোকে আহিলে গম পাব যদি মোৰ ভিডিঅ'টো চাই কিনে আহে তেতিয়া গম পাব বোলে সঁচাই আতিকুৰ ৰহমানে সঁচাকৈ কৈছে সঁচা বহুত ধুনীয়া বনাইছে ইয়াছ আৰু ইফালে চাওকচোন এই মন্দিৰটো কিমান ধুনীয়া লাগিছে তাৰপিছত ইফালেতো পাঁচখেল গয়াবাস মন্দিৰটো এইটো হৈছে লেফ্ট ছাইড আৰু কিমান ধুনীয়াকৈ সজাইছে বা মজা লাগিছে দেই ধুনীয়া আৰু গাইজ এইটো হৈছে 159 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱৰ মেইন কাৰ্যালয় আৰু ইফালে হৈছে এইটো মন্দিৰ আৰু ইফালে হৈছে এখন মঞ্চ ইয়াতে গীত পৰিৱেশন হ'ব বা নাট্যবিলাক হ'ব ধুনীয়া কৰি বনাইছে ইয়াতে আৰু বাকী দেখুৱাই আছোঁ আপোনালোকক আৰু গাইজ এইটো হৈছে পাঁচখেল গয়াবাস মন্দিৰ মজা দেই আৰু এতিয়া এটা ফটো উঠি লওঁ বাকী আপোনালোকক মই দেখুৱাই আছোঁ দোকান পঢ়াই কি পোহৰ আৰু খেলনা বস্তু পঢ়াই কি আছে অলপ তেতিয়াহ'লে চাই লওঁ আৰু এই মন্দিৰটো কিন্তু বহুত ডাঙৰ মন্দিৰ হয় আৰু বহুত এৰিয়া সিফালে পিছফালে বহুত এৰিয়া আছে বাকী মই আগৰখিনি আপোনালোকক দেখুৱাইছোঁ মই আচলতে আপোনালোকক মই চিনাকি কৰি দিয়া নাই মোৰ লগত আছে আমাৰ টিকলা ভাই বোলে পুৰি খুৱাব আৰু মোৰো হৈছে বহুত ভাল লাগিছে মই তাত কৰি আছোঁ মানে এখন হোটেলত সোমালোঁ ইয়াতে হোটেল বহুত আছে ৰেষ্টুৰেণ্ট হোটেল বহুত আছে মই তাৰে মাজত এখনত সোমাই যাওঁ আৰু দাম বা কি হয় সেইটো মানে সুধিব লাগিব কাৰণ কথা যিটো মানে ভবাৰ কথা নাকি দাম বেছিয়ে হ'ব পাৰে কি দাম অঁ ভাই পুৰি কি দাম বেছি আছা হা 80 এক পিছত 80 এই পুৰি এখনত 80 বা কি কয় হেনপুৰি অঁ বাকী এই চেম্পুল পুৰি নাই নেকি এইটো অঁ কি দাম এইটো প্লেন পৰঠা হ'লেও হ'ব প্লেনটো কি দাম 40 টকা নেকি আচৰিত বা দাম কি দাম ৰে অঁ তোমাৰ পুৰি খাব মন গৈছিল এইটো এই চেম্পুল পুৰিটো হ'লে হ'ল আমাৰ বন্ধ কৰি আমি তাৰ অঁ এই বিৰিয়ানী খোৱা অলপ বঢ়িয়া বিৰিয়ানী খোৱা নাই নামকে পৰঠা হ'লে হ'ব অঁ এই আৰু পৰঠা কাটব না নাই এইটো চেম্পুল এই চিম্পুল পৰঠা দুটা দিবা গৰম কৰি বহি লওক আমার টিকলা ভাই একদম ভয় খাই গেছিল পরঠার দাম শুনি পেলে বাকি কি পরঠার নাম কয় তাৰমানে আচৰিত আগে পিছে একচুৱেলি খাই পোৱা নাই দেই আমি আৰু গাঁৱৰ মানুহ শুনা নাদিলা গতিকে কিছুমান ফেচিলিটিৰ বস্তু খাই আৰু দাম গলা শুনিলেও চখ খাই উঠো কি ক'ম আৰু তেনেকৈ খাইলোঁ আৰু ভোক লাগছি কম দামীটো খাওঁ দে আপোনালোকে আহিলে দামীটো খাব না আপোনালোকে বিশ্বাস কৰিবনে এই যিখন পৰঠা খাই আছোঁ আৰু যি পৰঠাখন যে দিছে একচুৱেলি এনে সভা নহ'লে বা বাকী হোটেলত 28-20 টকা
আপোনালোক মই দেখুৱাই আহিছোঁ পৰচাখন ইয়াত দেখা পাইছে উপায় নাই ভাই হ'ব বুলি আৰু খাব লগা হৈছে আৰু ভোকো লাগিছে শুনা দেখিলে ভাই খাব দে আৰু উপায় নাই খাইছোঁ খাই কিনে বাকী আপোনালোকক দেখুৱাওঁ দেখুৱাম ঘৰত কি আছে আৰু লগতে আগতে সভা বুলি ক'লে আগতে পাণ এখন খাব লাগিব ইয়াৰ পিছত পাণ এখন খাই পেলাই বাকী এনজয় কৰি আছে আপোনালোকে খাই থাকক গাইজ হোটেলত পৰঠা খাই পেলাই আহিলোঁ আৰু আপোনালোকে হয়তো ভাবিছে বা এখন পৰঠা এখন খাওঁতে মানে দোকানত মানে হোটেলখন ফুটব লগা হৈছে কিন্তু ইয়াৰ কাৰণটো মই কৈছোঁ আপোনালোকক এইটো সতৰ্কবাণী এইটো আপোনালোককো অলপ সতৰ্ক কৰি দিছোঁ কাৰণ এনে বাকী হোটেলত বেলেগ কথা যেতিয়া আপোনালোকে কিবা সভা চভা আহিব তেতিয়া অলপ সাৱধান অলপ চিনচিয়াৰলি আচলতে সুধি পেলাই খাব লাগে কাৰণ আচৰিত হ'ব এখন পুৰি দামো 80 টকা ল'ব 100 টকা ল'ব গতিকে আপোনালোকে আচৰিত হৈ যাব সেইকাৰণে সুধি কিনে খাব একচুৱেলি তো গাইজ এইবাৰ মই দেখাম আপোনালোকক যিটো বস্তু নহ'লে সভা নাইবা ৰাস বুলি ক'লে আহি কিনে এনজয় নাপায় মানে ভাল নালাগে আৰু সেইটো বস্তুত উঠিলে বহুত ভাল লাগে বহুত মজা লাগে আৰু এইফালে হৈছে এইটো পাম্পিং ছিষ্টেম হয় ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে এনজয় কৰিব পাৰে আৰু ইফালে হৈছে ৰেলগাড়ী আৰু বৰ্তমান বন্ধ আছে আৰু ইফালে আছে সৰু ল'ৰা ছোৱালীবিলাকে উঠিব পৰা গাড়ী আৰু বহুত মজা লাগে ইয়াতে উঠিলে আৰু ইফালে হৈছে ডাঙৰ মানুহ সৰু মানুহ সকলোৱে উঠিব পাৰে এইটো বৰ্তমান অফ আছে কাৰণ মানুহ কম আৰু অকণমান দেৰিকৈ ঘূৰাব বাকী বহুত মজা লাগে আৰু বহুত কিবা কিবি আছে মই আপোনাক দেখুৱাই আছোঁ এয়া হৈছে সভাৰ পৰিৱেশ আৰু এইখন হৈছে ডাঙৰ হোটেল আৰু ক্লাছিক ফাৰ্ষ্ট এফএ হোটেলখনৰ নাম আৰু ইফালে বহুত কিবা কিবি দোকান আছে আৰু বহুত মজা দোকান আছে আৰু আপোনালোকে আহিলে গম পাব বহুত অজস্ৰ দোকান আছে তো বাকী ইফালে চাওকচোন আপোনালোকে ইয়াৰে মাজত মূৰ্তিটো দিছে কিমান ধুনীয়া লাগিছে মূৰ্তিটো দিয়াৰ কাৰণে বহুত ধুনীয়া লাগিছে আৰু মই সুধিছোঁ টিকলা ভাইক উঠিব মন গৈছে নেকি আৰু সি বহুত সৰু ল'ৰা হয় সেইকাৰণে সুধিছোঁ বাকী দেউতা আৰু কিবা কিবি চাই ল'ম আৰু ইয়াতে আৰু বাকী কথা পাতি লওঁ কহাই কি কিমান লয় 50 কিমান সময় 10 মিনিট বেয়াকৈ লুটিয়ে মানুহ তো গাইজ এইবাৰ মই সুধি আছোঁ বেলেগ এখনত আৰু ইয়াতে বোলে উঠিলে বোলে 50 টকা দিব লাগে 6 ৰাউণ্ড ঘূৰাব তাৰমানে 6 ৰাউণ্ড বাৰ মানে 6 পাক ঘূৰাব আৰু এইখনৰ মানুহক মই সুধি ল'ম ইয়াতে কিমান টকা লয় উঠিলে এই ভাইটিজনক সুধি লওঁ ভাইটিজনে খাৰা হৈ আছে ইয়াতে এৰে মানুহ নাকি কেইটকা কৰি এইটো কাউণ্টাৰত উঠি ল'ম কেইটকা কৰি মই নাজানো তুমি নাজানা এনে কিমান সময় ঘূৰাই কিমান সময় 6 ৰাউণ্ড 6 ৰাউণ্ড কেইটকা কৰি ভাই 70 টাকা 70 টকা কিমান সময় ঘূৰাই 5 ৰাউণ্ড 5 ৰাউণ্ড এইফালে ক'লে 6 ৰাউণ্ড আৰু আপুনি কৈছে 5 ৰাউণ্ড 6 ৰাউণ্ড না ফাইনেলি 6 ৰাউণ্ড তো গাইজ মই সুধিলোঁ কেইটকা লয় মানে ক'লাক কি বোলে 70 টকা লয় আৰু এই গাড়ীখনত মানে উঠিলে 70 টকা ল'ব আৰু 6 ৰাউণ্ড ঘূৰাব আৰু ইফালে আকৌ ৰেলগাড়ী আছে আৰু এই ৰেলগাড়ীখন বৰ্তমান ষ্টপ হৈ আছে মানে বন্ধ হৈ আছে আৰু মই সুধি লওঁ অলপ ধেমালি কৰিম ভাইটিহঁতৰ লগত মানে কিয় ষ্টপ হৈ আছে ৰেলগাড়ীত তেল শেষ হৈছে নেকি অলপ সুধি লওঁ ভাইটিহঁতক ককাই কি কথা তো চাই থাকক আপোনালোকে তেল শেষ হৈছে নেকি ৰেলখন চলা নাই যি বন্ধ হৈ আছে হা কালি আজিৰ কাৰণে মানুহ নাই ন মানুহ নাই না চিষ্টেমটো হয় নাই তেল শেষ হোৱা নাই একচুৱেলি মই ধেমালি কৰিছোঁ মানে মানুহ নাই এইবাৰ মই যাম বেলেগ এখন
বেলেগ এটা কাউণ্টাৰত আৰু সেই কাউণ্টাৰত একজন দাদা বহি আছে আৰু সেই দাদাজনৰ লগত কথা পাতিম আৰু কি গাড়ী কি কথা মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইফালে হৈছে চকৰি আৰু এইটো হৈছে বিৰাট ভয়ানক দেই আৰু এইটোত যদি মানে উঠে কাৰোবাৰ মুতা যাব পাৰে সেনেকুৱা আৰু বিৰাট ভয়ানক হয় এইটো আৰু ইফালে হৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ গাড়ী আৰু এয়া এইটো চকৰি হয় এইটো মানে এইটো অলপ বেলেগ টাইপৰ বস্তু এইটো আপোনালোকে দেখা পাইছে দাদা আছে দাদা সুধি লওঁ কিয় দাদা বন্ধ হৈ আছে কিয় মানুহ হ'ব আজি মানে পিছত হ'ব অঁ আৰু কিমান কৰি লৈ আছে পইচা 70 টকা কৰি আৰু কিমান সময় ঘূৰে 3-4 মিনিট তো এইখনত লৈ মানে এইখন উঠিলেও 70 টকা ল'ব আৰু 3-4 মিনিটমান ঘূৰাব তো এনজয় কৰিবলৈ আহক আপোনালোকে যদি আহে সৰ্থেবাৰী তো গাইজ বহুত ভাল লাগিল আৰু এইখিনি পাৰোঁ এইখিনি দেখুৱালোঁ আৰু 159 সংখ্যক সৰ্থেবাৰীৰ সভা মহোৎসৱৰ আজি হৈছে দ্বিতীয় দিন আৰু এই সভাখন অহা 18 তাৰিখলৈকে চলিব আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু এইবাৰ সৰ্থেবাৰী সভাখন বহুত ফেচিলিটি বনাইছে আৰু বহুত ভাল হৈছে তো গাইজ এতিয়া মই ভিডিঅ'টো এৰিম আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যদি বেছি ভাল লাগে তাক প্লিজ শ্বেয়াৰ কৰি দিব আৰু যাতে বেলেগ মানুহে গম পায় বেলেগ সৰ্থেবাৰীত বৰ্তমান সভা চলি আছে সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব সকলোৱে আহক সৰ্থেবাৰী সভাত এনজয় উপভোগ কৰক বহুত ভাল লাগিব বহুত মজা লাগিব অন্যবাৰত কৰি এইবাৰ বহুত ধুনীয়া হৈছে সৰ্থেবাৰী সভা আৰু বহুত এৰিয়াত বনাইছে গতিকে আপোনালোকে আহক আৰু এনজয় উপভোগ কৰক আৰু বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে আপোনালোকে আহিব পাৰে তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই